হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা নতুন চাকৰিৰ খবৰ। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, যিখন আমাৰ যোৰহাটত আছে, তাৰে আণ্ডাৰত ওলাইছে কেইটামান নতুন চাকৰিৰ পোষ্ট। আৰু ইয়াতে এপ্লাই কৰা লাষ্ট ডেট হৈছে আপোনাৰ 26 আগষ্ট 2026। এতিয়া ইয়াতে ভেকেঞ্চি এটা কি পজিশ্যনৰ বাবে ওলাইছে বা কোনে এপ্লাই কৰিব পাৰিব, মিনিমাম ক্ৰাইটেৰিয়া কি হ'ব লাগে, দৰমহা পাতি কেনেকুৱা, এই সকলোবোৰ বিষয়ে আমি এই ভিডিঅ'টোতে চাই লওঁ আহক। এতিয়া এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকেইটা ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিকেইটা বেচিকেলি সিহঁতৰ কেভিকেট ওলাইছে, মানে কৃষি বিজ্ঞান কেন্দ্ৰ। এই কেন্দ্ৰকেইটা কি হয়, মানে এগ্ৰিকালচাৰ আণ্ডাৰত যিবোৰ ভকেশ্যনেল ট্ৰেইনিং দিয়া হয়, সেই ট্ৰেইনিংবোৰ এই কৃষি বিজ্ঞান কেন্দ্ৰকেইটাতে কৰিব পাৰে মানে কেণ্ডিডেটবিলাকে। তো এইকেইটা কেন্দ্ৰত ভেকেঞ্চিকেইটা ওলাইছে বেচিকেলি। তো আপোনাৰ 33টা ভেকেঞ্চি আছে গোটেইকেইটা কেন্দ্ৰ মিলি কেনে। আমাৰ অসমত টোটেল কৃষি বিজ্ঞান কেন্দ্ৰ আছে 23টা। এতিয়া এই 23টা কৃষি বিজ্ঞান কেন্দ্ৰতে ওলাইছে আপোনাৰ টোটেল ভেকেঞ্চি 33টা। এতিয়া ভেকেঞ্চিকেইটা কি ফিল্ডত, আপোনাৰ ছিনিয়ৰ চাইণ্টিষ্ট আৰু হেডৰ বাবে ওলাইছে 3টা পোষ্ট। তাতে আপোনাৰ OBC বাবে এটা, ST প্লেইনছৰ বাবে এটা, ST হিলছৰ বাবে এটা ভেকেঞ্চি। আৰু আপোনাৰ আৰম্ভণিতে দৰমহা হ'ব 1,31,400 টকা। তাৰপিছত আপোনাৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট আছে। আপোনাৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট 6টা ফিল্ডত আছে আপোনাৰ। তো তাৰে এগ্ৰনমি ফিল্ডৰ বাবে 3টা ভেকেঞ্চি আছে। তাৰে আপোনাৰ জেনেৰেলৰ বাবে এটা, ST প্লেইনছৰ বাবে এটা, ST হিলছৰ বাবে এটা। তাৰপিছত আপোনাৰ এগ্ৰিল ইকনমিক্স, তাতে আছে আপোনাৰ ভেকেঞ্চি এটা, সেইটো OBC MOBCৰ বাবে। তাৰপিছত আপোনাৰ এনিমেল চায়েন্স, তাতে আছে আপোনাৰ ভেকেঞ্চি 2টা, SCৰ বাবে এটা আৰু ST হিলছৰ বাবে এটা। তাৰপিছত আপোনাৰ ফিচাৰী চায়েন্স, তাতে আপোনাৰ 5টা ভেকেঞ্চি আছে। তাৰে আপোনাৰ জেনেৰেলৰ এটা, OBC MOBC এটা, SCৰ বাবে এটা, ST প্লেইনছৰ বাবে এটা, ST হিলছৰ বাবে এটা। তাৰপিছত আপোনাৰ প্লেন প্ৰটেকশ্যন যিটো আছে, তাতে আপোনাৰ ভেকেঞ্চি আছে 2টা, তাৰে জেনেৰেলৰ বাবে এটা আৰু OBC MOBCৰ বাবে এটা। আৰু আপোনাৰ ছইল চায়েন্স, তাতে আছে ভেকেঞ্চি এটাই, সেইটো OBC MOBCৰ বাবে আছে। আৰু আপোনাৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট যিকেইটা ভেকেঞ্চি আছে, সিহঁতৰ সকলোৰে দৰমহা আৰম্ভণিতে হ'ব 56,100 টকা। তাৰপিছত আপোনাৰ আছে ফাৰ্ম মেনেজাৰ, তাতে আপোনাৰ ভেকেঞ্চি আছে 4টা, তাৰে জেনেৰেলৰ বাবে এটা, OBC MOBCৰ বাবে এটা, ST প্লেইনছৰ বাবে এটা, ST হিলছৰ বাবে এটা। আৰু দৰমহা আৰম্ভণিতে হ'ব 35,400 টকা। তাৰপিছত আপোনাৰ প্ৰগ্ৰেম এছিষ্টেণ্ট আছে, মানে লেবৰেটৰিয়ান হয়, এইটো এগ্ৰিকালচাৰ লেবৰেটৰিয়ান হয়। তাতে আপোনাৰ ভেকেঞ্চি আছে এটা, SCৰ বাবে আছে সেইটো। আৰু প্ৰগ্ৰেম এছিষ্টেণ্ট আছে আপোনাৰ, সেইটো কম্পিউটাৰ ইউজৰ কাৰণে, তাৰে আপোনাৰ ভেকেঞ্চি এটাই আছে, ST প্লেইনছৰ বাবে। তাৰপিছত আপোনাৰ এছিষ্টেণ্টৰ পষ্ট 4টা আছে, যিটো আমাৰ অফিচ এছিষ্টেণ্ট কোৱা হয়। তাৰে আপোনাৰ ভেকেঞ্চি জেনেৰেলৰ বাবে 2টা, SCৰ বাবে এটা, ST হিলছৰ বাবে এটা। আপোনাৰ দৰমহা হৈছে 35,400 টকা আৰম্ভণিতে। প্ৰগ্ৰেম এছিষ্টেণ্ট, প্ৰগ্ৰেম আৰু এছিষ্টেণ্ট, এই সকলো এছিষ্টেণ্টৰ আপোনাৰ আৰম্ভ 35,400 টকাই হ'ব। তাৰপিছত ষ্টেন'গ্ৰাফাৰ আপোনাৰ গ্ৰেড 3ৰ বাবে এটা ভেকেঞ্চি আছে, সেইটো ST হিলছৰ বাবে আছে, আৰু আৰম্ভণিতে চেলাৰী হ'ব 25,500 টকা। তাৰপিছত আপোনাৰ ড্ৰাইভাৰৰ ভেকেঞ্চি এটা আছে। ড্ৰাইভাৰ ভেকেঞ্চি 2টা আছে আপোনাৰ, জেনেৰেলৰ বাবে এটা, ST হিলছৰ বাবে এটা। আপোনাৰ দৰমহা হ'ব 1,700 টকা। তাৰপিছত আপোনাৰ ছাপৰ্টিং ষ্টাফ, তাতে আপোনাৰ সেইটো গ্ৰেড 1 পোষ্ট হয়, 3টা ভেকেঞ্চি আছে, তাৰে জেনেৰেলৰ বাবে এটা, ST প্লেইনছৰ বাবে 2টা। আৰু সিহঁতৰ আৰম্ভণিতে দৰমহা হ'ব 18,000 টকা। তো আপোনাৰ এই গোটেইকেইটা ভেকেঞ্চি মিলি হৈছে টোটেল 33টা। এতিয়া মিনিমাম ক্ৰাইটেৰিয়া কি লাগে, আপোনাৰতো যিখন PRC আছে বা ডমিচিল চাৰ্টিফিকেট আছে, সেইখন আপোনাৰ অসমৰে হ'ব লাগিব, একচেপ্ট আপোনাৰ যিটো ছিনিয়ৰ চাইণ্টিষ্ট এণ্ড হেড পোষ্ট আছিলে, যিটো আমাৰ ওপৰৰ পোষ্ট এটা আছিলে। প্ৰথমতে আপোনাক যে কৈছিলোঁ ছিনিয়ৰ চাইণ্টিষ্ট হেড 3টা ভেকেঞ্চি আছে, সেইটোৰ বাবে আপোনাৰ ডমিচিল আউটছাইড আছামৰ হ'ব পাৰে, কিন্তু বাকীকেইটা ভেকেঞ্চিৰ বাবে আপোনাৰ PRCটো অসমৰে হ'ব লাগিব। তাৰপিছত আপোনাৰ এজ লিমিট কিমান হয়, ছিনিয়ৰ চাইণ্টিষ্ট আৰু হেডৰ বাবে আপোনাৰ আপাৰ এজ লিমিটটো 47 হয়, 47। তাৰপিছত ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট, প্ৰগ্ৰেম এছিষ্টেণ্ট, ফাৰ্ম মেনেজাৰ, এইটাৰ বাবে আপোনাৰ আপাৰ এজ লিমিট হয় 38। তাৰপিছত এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, ড্ৰাইভাৰ আৰু ছাপৰ্টিং ষ্টাফ, সিহঁতৰ বাবে আপোনাৰ মেক্সিমাম আপাৰ এজ লিমিটটো হৈছে 40। আৰু আপোনাৰ ৰিজাৰ্ভ কেটেগৰীৰ বাবে থাকিব অসম চৰকাৰৰ আণ্ডাৰত যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী আছে, মানে আৰু যে 5 বছৰ বা আৰু 3 বছৰ এনেকুৱা থাকে আপোনাৰ, সেইটো কেটেগৰী আপোনাৰ অসম চৰকাৰৰ নিয়মমতে হ'ব। এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি লাগে, ছিনিয়ৰ চাইণ্টিষ্ট এণ্ড হেডৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন লাগিব ডক্টৰ ডিগ্ৰী। কিহত লাগিব, আপোনাৰ এগ্ৰিকালচাৰ ফিল্ডতে লাগিব, এগ্ৰিকালচাৰ বা এনিমেল চায়েন্স বা ফিচাৰী বা কমিউনিটি চায়েন্স বা হৰ্টিকালচাৰ বা চেৰিকালচাৰত, লগতে 8 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আপোনাৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট 6টা আছিলে নহয় আপোনাৰ, সেইকেইটাত আপোনাৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এনিমেল চায়েন্স, ফিচাৰী চায়েন্স, এইকেইটাত লাগিব। তাৰপিছত আপোনাৰ ফাৰ্ম মেনেজাৰ যিকেইটা আছিলে, সেইকেইটাৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী হ'লে হ'ব, এগ্ৰিকালচাৰত লাগিব।
তাৰপিছত আপোনাৰ প্ৰগ্ৰেম এছিষ্টেণ্ট যিকেইটা আছিলে বিশেষকৈ প্ৰথমতে আপোনাৰ লেব টেক যিটো আছিলে প্ৰগ্ৰেম এছিষ্টেণ্টৰ সেইটোৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব এগ্ৰিকালচাৰতে, আৰু যিটো প্ৰগ্ৰেম এছিষ্টেণ্ট কম্পিউটাৰৰ বাবে আছে সেইটো আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব কম্পিউটাৰ চায়েন্সত। তাৰপিছত আপোনাৰ যিটো এছিষ্টেণ্ট পষ্ট আছিলে সেইটোৰ আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব, এনি ছাবজেক্ট হ'লে হ'ব, মানে এনি বেচেলৰ ডিগ্ৰী হ'লে হ'ল আপোনাৰ BA BSc BCom যিকোনো হ'ব পাৰে, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কিন্তু, আৰু এক্সপিৰিয়েঞ্চটো লাগিব আপোনাৰ একাউণ্টৰ ফিল্ডত। তাৰপিছত ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 বাবে আপোনাৰ এনি বেচেলৰ ডিগ্ৰী হৈ চলি যাব, আৰু 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আপোনাৰ ড্ৰাইভাৰৰ বাবে ক্লাছ 10 পাছ হ'লে হ'ব, লগতে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চখন থাকিব লাগিব, যিখন আমাৰ নৰ্মেল 4 চকীয়া চলোৱা লাইচেঞ্চ আছে সেইখন হ'লে হৈ যাব। তাৰপিছত ছাপৰ্টিং ষ্টাফৰ বাবে আপোনাৰ ক্লাছ 10 পাছ লাগিব মিনিমাম। এতিয়া এপ্লিকেশ্যন ফি কিমান? জেনেৰেল বা OBC কেণ্ডিডেটৰ বাবে 1000 টকা, আৰু বাকী যিমানবোৰ ৰিজাৰ্ভ কেণ্ডিডেট আছে সিহঁতৰ বাবে 500 টকা হয়। এতিয়া ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব? এপ্লাই কৰিব লাগিলে আপোনালোকে আমাৰ ষ্টাডি মেৰৰ কেৰিয়াৰৰ এইটো প্লেটফৰ্মতে আহি যাব। তাৰপিছত আপুনি তলৰ পিনে আহিব স্ক্ৰল কৰি, তাৰপিছত যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকৈ ৱেবছাইটটো খোলা হ'ব। তাৰপিছত আপোনালোকৰ ইমেইল বা ফোন নাম্বাৰে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি লৈ উঠি আকৌ যিটো পাছৱৰ্ড ৰাখিব সেই পাছৱৰ্ডে আপোনালোকে আকৌ লগ ইন বা চাইন ইন কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিমান ডিটেইলছ দিব লাগে, যেনেকৈ আপোনালোকৰ ঘৰৰ এড্ৰেছ, তাৰপিছত এডুকেশ্যন ডিটেইলছ বা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট যি আপলোড কৰিব লাগে, যি ডিটেইলছ দিব লাগে চব দি দিব। তাৰপিছত ফিটো পে' কৰি দিব। তাৰপিছত আপোনালোক ফৰ্ম ফিল আপ হৈ যাব। ফৰ্ম ফিল আপ কৰা নিয়মটো একদম চিম্পুল হয়। তাৰপিছত আপোনাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা? চিলেকশ্যন প্ৰচেছ আপোনাৰ প্ৰথমে স্ক্ৰুটিনি হ'ব, মানে যোনে যোনে এপ্লাই কৰিব সেইবোৰ ডাইৰেক্ট সিহঁতে স্ক্ৰুটিনি কৰিব, মানে চিলেক্ট কৰিব, মানে সঁচাকৈ এলিজিবল হয় নে নহয়, সকলো ঠিকে আছে নে, ডকুমেণ্টছবোৰ চেক কৰিব। তাৰপিছত আপোনালোক ডাইৰেক্ট প্ৰেক্টিকেল লেবৰেটৰীত বা স্কিল টেষ্টৰ কাৰণে আপোনালোক মাতিব। তাৰ ভিতৰত আপোনাৰ ষ্টেন'গ্ৰাফাৰটো যিটো আছে সেইটোতো আপোনাৰ স্কিল টেষ্টে হ'ব, যিটো ডিক্টেশ্যন হয় আপোনাৰ 80 ৱৰ্ডছ পাৰ লিমিটৰ ডিক্টেশ্যন হ'ব, 10 মিনিটৰ বাবে হ'ব। তো আপোনাৰ 800 ৱৰ্ড থাকিব, 800 ৱৰ্ডৰ ডিক্টেশ্যন হ'ব মানে। আপোনাৰ ট্ৰেন্সক্ৰিপশ্যন টাইম দিব 50 মিনিট। ড্ৰাইভাৰৰ যিটো পষ্ট আছিলে সেইটো আপোনাৰ ড্ৰাইভিং স্কিলে চাব, আৰু বাকীকেইটা যিটো পষ্ট আছে সেইকেইটা বস্তু আপোনালোক সিহঁতে যিবোৰ মানে সিহঁতে নিয়ম ৰাখে শ্বৰ্ট লিষ্টিং কৰাৰ, ইভালুৱেশ্যন কৰি কেনে সেই নিয়মমতে হ'ব আৰু আপোনাৰ। তো বেচিকেলি ইয়াতে এক্সাম নহয়, আপোনালোক ডাইৰেক্ট চিলেকশ্যনবোৰে হ'ব, বা ডাইৰেক্ট যি ইণ্টাৰভিউ ল'ব খুজিলে ইণ্টাৰভিউৱে হ'ব, স্ক্ৰুটিনিটোৱে হ'ব ইয়াতে। এতিয়া এইখিনিয়ে নিয়ম আছিলে ইয়াতে এপ্লাই কৰাৰ বাবে বা ইয়াতে চাকৰি পোৱাৰ বাবে। আপোনালোকে সাৱধানে চব এপ্লাই কৰিব, চব ঠিক ঠাকে এপ্লাই কৰিব, যাতে একো ভুল ত্ৰুটি নহয়। তো এনেকৈ যদি আপোনালোকে নতুন চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ষ্টাডি মেৰৰ এইটো ইউটিউব চেনেল লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। নহয়তো আপোনালোকে হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেল ইয়াৰ পৰা জইন কৰি ল'ব পাৰে। নহয়তো আপোনালোকে ইয়াতে আপোনাৰ ইমেইলটো দি দিব পাৰে, আপোনালোকে ইনবক্সতো নতুন চাকৰি এডভাৰটাইজ পাই থাকিব। ধন্যবাদ।